সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'ত আগবঢ়াইছোঁ অসমৰ ইতিহাসৰ কেইটামান প্ৰশ্ন উত্তৰ। বলক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো কোন চনত গঠন হৈছিল? অপশ্যনকেইটা হৈছে অপশ্যন এ 1862 চনত, অপশ্যন বি 1867 চনত, অপশ্যন চি 1872 চনত, অপশ্যন ডি 1876 চনত। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1872 চনত। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো ক'ত গঠন হৈছিল? কোন ঠাইত গঠন হৈছিলে? অপশ্যনকেইটা দিয়া আছে। অপশ্যন এ কলিকতাত, অপশ্যন বি যোৰহাটত, অপশ্যন চি গুৱাহাটীত, অপশ্যন ডি দৰঙত। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কলিকতাত। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত গঠন হৈছিল? অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটা হ'ল 1888 চনত, অপশ্যন বি 1873 চনত, অপশ্যন চি 1889 চনত, অপশ্যন ডি 1837 চনত। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বা কাৰেক্ট অপশ্যন ইজ অপশ্যন এ 1888 চনত, 1888 চনত। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰা আলোচনীখন কি? অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটা হ'ল অৰুণোদয়, অপশ্যন বি যুগান্তৰ, অপশ্যন চি জোনাকী, অপশ্যন ডি বন্দে মাতৰম। অপশ্যনকেইটাৰ ভিতৰত দ্য কাৰেক্ট অপশ্যন ইজ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জোনাকী। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ছাত্ৰ সন্মিলন কোন চনত গঠন হৈছিল? অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটা হ'ল অপশ্যন নম্বৰ এ অপশ্যন এ 1914 চনত, অপশ্যন বি 1915 চনত, অপশ্যন চি 1916 চনত, অপশ্যন ডি 1917 চনত। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি 1916 চনত। 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন হৈছিল। পিছৰ প্ৰশ্নটো হৈছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটা হ'ল মিলন, অপশ্যন বি বন্তি, অপশ্যন চি জ্ঞান বিকাশ, অপশ্যন ডি স্বাধীন। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মিলন। পিছৰ প্ৰশ্নটো হৈছে গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? অপশ্যনকেইটা দিয়া আছে। অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি চন্দ্ৰ কুমাৰ আগৰৱালা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি মাণিক চন্দ্ৰ বৰুৱা। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱাই। পিছৰ প্ৰশ্নটো হৈছে অদহসম ৰায়ত সভা গঠন হৈছিল কোন চনত গঠন হৈছিল? অদহসম ৰায়ত সভা কোন চনত গঠন হৈছিল? অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটা হ'ল 1928 চনত, অপশ্যন বি 1930 চনত, অপশ্যন চি 1932 চনত, অপশ্যন ডি 1933 চনত। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1933 চনত। পিছৰ প্ৰশ্নটো হৈছে অদহসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? অপশ্যনকেইটা দিয়া আছে। অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালাই, অপশ্যন বি তৰুণৰাম ফুকনে, অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈয়ে, অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰাই। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো বা শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈয়ে অদহসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে অসম কৃষি বিশ্ববিদ্যালয় কোন চনত স্থাপন হৈছিল?
অপশ্যন কেইটা দিয়া আছে অপশ্যন কেইটা হ'ল 1962 চনত অপশ্যন বি 1968 চনত অপশ্যন চি 1965 চনত অপশ্যন ডি 1969 চনত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো বা উত্তৰটো হৈছে অপশ্যন ডি 1969 চনত পিছৰ প্ৰশ্নটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত স্থাপন হৈছিল অপশ্যন কেইটা দিয়া আছে অপশ্যন এ 1947 চনৰ 21 জানুৱাৰী অপশ্যন বি 1947 চনৰ 25 জানুৱাৰী অপশ্যন চি 1948 চনৰ 26 জানুৱাৰী অপশ্যন ডি 1948 চনৰ 11 জানুৱাৰী অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1948 চনৰ 26 জানুৱাৰী পিছৰ প্ৰশ্নটো হৈছে শিলচৰ মেডিকেল কলেজ কোন চনত স্থাপন হৈছিল অপশ্যন কেইটা দিয়া আছে 1968 চনত অপশ্যন বি 1960 চনত অপশ্যন চি 1964 চনত অপশ্যন ডি 1966 চনত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল পিছৰ প্ৰশ্নটো হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল অপশ্যন কেইটা দিয়া আছে 1959 চনৰ 20 আগষ্টত অপশ্যন বি 1960 চনৰ 20 ছেপ্টেম্বৰত অপশ্যন চি 1960 চনৰ 20 আগষ্টত অপশ্যন ডি 1960 চনৰ 25 জানুৱাৰীত অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1960 চনৰ 20 ছেপ্টেম্বৰত পিছৰ প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খন কি অপশ্যন কেইটা দিয়া আছে অপশ্যন এ অসম কৃষি বিশ্ববিদ্যালয় অপশ্যন বি গুৱাহাটী বিশ্ববিদ্যালয় অপশ্যন চি অসম পশু চিকিৎসা মহাবিদ্যালয় অপশ্যন ডি অসম চিকিৎসা মহাবিদ্যালয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অসম কৃষি বিশ্ববিদ্যালয় পিছৰ প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰিছিল অপশ্যন কেইটা দিয়া আছে অপশ্যন এ ডিব্ৰুগড়ত অপশ্যন বি গুৱাহাটীত অপশ্যন চি শিলচৰত অপশ্যন ডি যোৰহাটত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিব্ৰুগড়ত উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত পিছৰ প্ৰশ্নটো হৈছে আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল অপশ্যন দিয়া আছে অপশ্যন কেইটা হ'ল অপশ্যন এ শিৱসাগৰত অপশ্যন বি যোৰহাটত অপশ্যন চি ডিব্ৰুগড়ত অপশ্যন ডি গোলাঘাটত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়ত আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল এই ভিডিঅ'ৰ শেষৰ প্ৰশ্ন হৈছে তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল অপশ্যন কেইটা দিয়া আছে হেমচন্দ্ৰ বৰুৱা অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন চি হেমচন্দ্ৰ গোস্বামী অপশ্যন ডি চন্দ্ৰ কুমাৰ আগৰৱালা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰ কুমাৰ আগৰৱালা চন্দ্ৰ কুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক আছিল আপোনালোকলৈ আগবঢ়াইছে এটি প্ৰশ্নটো হৈছে 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল অপশ্যন কেইটা দিয়া আছে অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন বি হেমচন্দ্ৰ গোস্বামী অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ অপশ্যন ডি মাণিক চন্দ্ৰ বৰুৱা এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আৰু আজিৰ ভিডিঅ' আপোনালোকৰ কেনে লাগিল কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব Thank you for watching my video.